মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী বাতৰি পঢ়িছো অংকুজ্যোতি শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ পৰিষ্কাৰ দেশ হিচাপে গঢ়ি তোলাৰ হকে কাম কৰিবলৈ দেশৰ যুৱ সমাজক আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ মহাৰাষ্ট্ৰৰ নাছিকত ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ মহাৰাষ্ট্ৰত ৩০,৫০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ২০৪৭ চনৰ ভিতৰত ভাৰত ৩০ লাখ কোটি ডলাৰ অৰ্থনৈতিক দেশত পৰিণত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে প্ৰতিৰক্ষা নিৰাপত্তা আৰু অৰ্থনৈতিক সহযোগিতাকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা কৰিছে আৰু ভাৰতৰ আমন চেহৰাৱতে ক্ৰ'ৱেছিয়াত অনুষ্ঠিত জাগ্ৰেব অপেন মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। ইন্দোৰ আৰু চুৰাটে ১ লাখৰ অধিক জনসংখ্যাৰ শাখাত দেশৰ সবাতোকৈ পৰিষ্কাৰ মহানগৰীৰ বঁটা লাভ কৰিছে। উল্লেখযোগ্য যে ইন্দোৰে এইবাৰকে ধৰি একেৰাহে সপ্তমবাৰৰ বাবে এই বঁটা লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত স্বচ্ছ সৰ্বেক্ষণ ২০২৩ বঁটাসমূহ প্ৰদান কৰে। আজি আয়োজিত এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ১ লাখৰ অধিক জনসংখ্যাৰ শাখাত নৱী মুম্বাইয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্বচ্ছ ভাৰত অভিযানক দেশৰ এটা গণ আন্দোলনত পৰিণতৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু আন বিভিন্ন সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ পৰিষ্কাৰ দেশ হিচাপে গঢ়ি তোলাৰ হকে কাম কৰিবলৈ তেওঁ দেশৰ যুৱ সমাজক আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ নাছিকত ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাগ লৈ তেওঁ দেশৰ যুৱ সমাজক উদ্দেশ্য কৰি ভাষণ দিব। উল্লেখযোগ্য যে স্বামী বিবেকানন্দৰ নীতি আৰু দৃষ্টিভংগীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰি অহা হৈছে। এইবেলি যুৱ পৰিক্ৰমা দপ্তৰৰ সৈতে সম্পৰ্কিত সকলো সংস্থাৰ উদ্যোগত আৰু ভিন ভিন চৰকাৰী বিভাগৰ সহযোগত দেশৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেশৰ ভালেকেইখন প্ৰধান চহৰৰ লগতে ৭৫০খন জিলা সদৰত পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। আৱামী লীগৰ সভাপতি শ্বেখ হাছিনাই আজি একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ঢাকাত আজি সন্ধিয়া বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীগৰাকীক শপত বাক্য পাঠ কৰোৱাব। ২৫ গৰাকী মন্ত্ৰী আৰু ১১ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৭ জানুৱাৰীত হোৱা সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ দলে জয়লাভ কৰিছিল। যোৱা নিশা কেবিনেট সচিবে নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ নাম ঘোষণা কৰিছে। পূৰ্বৰ বিত্তমন্ত্ৰী মুস্তাফা কামাল, কৃষি মন্ত্ৰী ডক্টৰ আব্দুল ৰাজ্জাক, বিদেশ মন্ত্ৰী ডক্টৰ এ কে মোমেনকে ধৰি প্ৰায় ১৫ গৰাকী মন্ত্ৰীক এইবাৰৰ কেবিনেটত স্থান দিয়া হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰত ৩০,৫০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে নগৰীয়া পৰিবহণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ জৰিয়তে যাতায়াত ব্যৱস্থা সুগম কৰি তোলাৰ উদ্দেশ্যে কাইলৈ অটল বিহাৰী বাজপেয়ী সেৱাৰী নাৱা সেৱা অটল সেতু উদ্বোধন কৰিব। উল্লেখযোগ্য যে এই অটল সেতু নিৰ্মাণৰ কামত ১৭,৮৪০ কোটি টকাতকৈও অধিক পৰিমাণৰ ধন ব্যয় কৰা হৈছে। সাগৰৰ ওপৰত ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগৰ ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যক সামৰি লোৱা ছশৰীয়া এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ল ২১.৮ কিলোমিটাৰ। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনৰ ডিচেম্বৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য আধাৰশিলা স্থাপন কৰিছিল। কাইলৈ অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে অৰেঞ্জ গেটৰ পৰা মেৰিন ড্ৰাইভক সংযোগ কৰি ইষ্টাৰ্ণ ফ্ৰী ৱেত নিৰ্মাণ কৰিবলগীয়া এটা সুৰংগৰো আধাৰশিলা স্থাপন কৰিব। মুঠ ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৰ নিৰ্মাণ কাৰ্যত ৮,৭০০ কোটি টকাৰো অধিক পৰিমাণৰ ধন ব্যয় হ'ব। অৰেঞ্জ গেট আৰু মেৰিন ড্ৰাইভৰ মাজত ভ্ৰমণৰ সময় বহু পৰিমাণে হ্ৰাস কৰিবলগীয়া এই নিৰ্মাণ কাৰ্যত মুম্বাইৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কাইলৈ অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে নম মহিলা সশক্তিকৰণ অভিযান শীৰ্ষক এটা কাৰ্যসূচীও মুকলি কৰিব।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে এখন বৈঠকত মিলিত হৈ প্ৰতিৰক্ষা নিৰাপত্তা আৰু অৰ্থনৈতিক সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। এই বৈঠকত দুয়োগৰাকী নেতাই শান্তিপূৰ্ণ আৰু সুস্থিৰ বিশ্ব শাসনভিত্তিক ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনে কেনেদৰে একেলগে কাম কৰিব পাৰে সেই সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ এই ভ্ৰমণকালত ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী ডেভিড কেমেৰুনকো সাক্ষাৎ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2047 চনৰ ভিতৰত ভাৰত 30 লাখ কোটি ডলাৰ অৰ্থনৈতিক দেশত পৰিণত হ'ব। গান্ধীনগৰত আয়োজিত ভাইব্ৰেণ্ট গুজৰাট গোলকীয় শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে 2028 চনৰ ভিতৰত দেশখন 5 লাখ কোটি ডলাৰৰ অৰ্থনীতিত পৰিণত হ'ব। বিগত 23 বছৰত ভাৰতে 9,190 কোটি মাৰ্কিন ডলাৰ পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ইয়াৰে 65% বিনিয়োগেই দেশে শেহতীয়া 9 বছৰত লাভ কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে মুঠ ঘৰুৱা উৎপাদনলৈ 7%তকৈও অধিক হাৰৰ বৰঙণি আগবঢ়াই দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱা গুজৰাটক প্ৰশংসা কৰে। এই অনুষ্ঠানত ভাষণ দি বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰধানমন্ত্ৰীৰ গতিশক্তি কাৰ্যসূচীয়ে গোলকীয় ক্ষেত্ৰত দেশৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মত প্ৰকাশ কৰে। আনহাতে বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই ভাইব্ৰেণ্ট গুজৰাট গোলকীয় শীৰ্ষ সন্মিলনত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAEৰ মাজত 4খন বুজাবুজিৰ চুক্তি সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে। বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰা মতে উদ্ভাৱনী স্বাস্থ্যসেৱা, নৱীকৰণযোগ্য শক্তি আদিকে ধৰি বিভিন্ন বিষয়ত বিনিয়োগৰ সহযোগিতাক আধাৰ হিচাপে লৈ এই বুজাবুজিৰ চুক্তিকেইখন সম্পাদন কৰা হৈছে। সৰ্বসাধাৰণৰ বাবে ৰাষ্ট্ৰপতি ভৱন দৰ্শনৰ ব্যৱস্থা অহা 23 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈ বন্ধ থাকিব। ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ এটা বিবৃতিত এই কথা প্ৰকাশ কৰি কোৱা হৈছে যে গণৰাজ্য দিৱসৰ পেৰেড আৰু বিটিং দ্য ৰিট্ৰিট উৎসৱৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা ভাৰতীয় মূলৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা অস্থায়ী ভিত্তিত অসমীয়া ভাষাৰ সম্পাদক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদৰ বাবে আবেদন আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন সম্পৰ্কীয় বিস্তৃত বিৱৰণৰ বিষয়ে জানিবৰ বাবে newsonair.gov.in ৱেবছাইট চাব পাৰিব। আবেদনসমূহ অহা 27 জানুৱাৰীৰ ভিতৰত পোৱাকৈ দ্য হেড অফ অফিচ, আকাশবাণী গুৱাহাটী, চানমাৰী, গুৱাহাটী 781003 ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব অথবা নিজ হাতে জমা দিব পাৰিব। দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত আম আদমী পাৰ্টীৰ নেতা মনীষ চিচোদিয়া আৰু সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 জানুৱাৰীলৈ দিল্লীৰ এখন আদালতে বৃদ্ধি কৰিছে। আনহাতে আদালতখনে সঞ্জয় সিঙৰ ঘনিষ্ঠ সহযোগী সৰ্বেশ মিশ্ৰক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছে আৰু পুনৰ জামিনৰ বাবে মিশ্ৰই জনোৱা আবেদনৰ শুনানি আদালতে অহা 20 জানুৱাৰীত ধাৰ্য কৰিছে। পঞ্চমখন পৰিপূৰক অভিযোগনামাত মিশ্ৰক অভিযুক্ত কৰা হৈছিল। 2001 চনৰ 17 নৱেম্বৰত দিল্লী চৰকাৰে আবকাৰী নীতি ৰূপায়ণ কৰিছিল যদিও 2022 চনৰ ছেপ্টেম্বৰৰ শেষ ভাগত দুৰ্নীতিৰ অভিযোগত এই আবকাৰী নীতি বাতিল কৰা হৈছিল। ভাৰতৰ অমন চেহৰাৱতে ক্ৰ'ৱেছিয়াত অনুষ্ঠিত জাগ্ৰেব অপেন 2024 মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত কালি চীনৰ জৌ ৱান হাকক পৰাস্ত কৰি ৰেংকিং ছিৰিজৰ এই সংস্কৰণত তেওঁ ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। আনহাতে এই প্ৰতিযোগিতাৰ পুৰুষৰ 86 কিলোগ্ৰাম শাখাৰ কোৱালিফিকেশ্যন ৰাউণ্ডত ভাৰতৰ দীপক পুনিয়াই কাজাখস্তানৰ আজমদ দৌলেতবেকভৰ হাতত পৰাজিত হয়। আনহাতে ভাৰতৰ আন এগৰাকী মল্লযোদ্ধা য়শ তুছিৰে 76 কিলোগ্ৰাম শাখাত আমেৰিকাৰ কুইন্সি মাণ্ডেৰ হাতত পৰাজয় বৰণ কৰে। প্ৰতিযোগিতাৰ পুৰুষৰ 97 কিলোগ্ৰাম শাখাত ভিকি আৰু 125 কিলোগ্ৰাম শাখাত সুমিত আজি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ পৰিষ্কাৰ দেশ হিচাপে গঢ়ি তোলাৰ হকে কাম কৰিবলৈ দেশৰ যুৱ সমাজক আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ মহাৰাষ্ট্ৰৰ নাছিকত 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ মহাৰাষ্ট্ৰত 30,500 কোটি টকাতকৈ অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2047 চনৰ ভিতৰত ভাৰত 30 লাখ কোটি ডলাৰ অৰ্থনৈতিক দেশত পৰিণত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে প্ৰতিৰক্ষা নিৰাপত্তা আৰু অৰ্থনৈতিক সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰিছে।
আৰু ভাৰতৰ আমান চেহৰাৱতে ক্ৰ'ৱেছিয়াত অনুষ্ঠিত জাগ্ৰেব অপেন মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। নিজক নিজে আমি আগুৱাও, নিজক নিজে আমি গঢ়ো, নিজৰ ধৰণে জীৱন জীয়াও আমি।